ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকক ফাইনেন্স কমিশ্যন পঢ়াম ফাইনেন্স কমিশ্যন ইউনিট 10D তাতে আছে ফাইনেন্স কমিশ্যন অসমীয়াত কোৱা হয় বিত্ত আয়োগ হা তাৰ আগতে পঢ়াব লাগিব পৰিচয় ইন্ট্ৰডাকশ্যন ফাইনেন্স কমিশ্যনৰ বিত্ত আয়োগৰ তাৰপিছত পঢ়িব লাগিব কম্পজিশ্যন বিত্ত আয়োগৰ ৰচনা কেনেকুৱা হৈছে কেনেকৈ বনোৱা হৈছে নেক্সট পঢ়িব লাগিব ফাংচনছ বিত্ত আয়োগৰ কি কি কামসমূহ থাকে কাৰ্যসমূহ তাৰপিছত আমি পঢ়িম প্ৰচিডিউৰ অফ ৱৰ্কিং কাম কৰাৰ বিত্ত আয়োগৰ প্ৰক্ৰিয়াসমূহ আমি পঢ়িম তাৰপিছত আমি পঢ়িম 15 ফাইনেন্স কমিশ্যন যেটো আমাৰ 15 নম্বৰ যেটো বিত্ত আয়োগৰ ফাইনেন্স কমিশ্যন হৈছে যাতে কি কি কাম কৰা হৈছে 15 ফাইনেন্স কমিশ্যন এইখিনিয়ে পঢ়িম তাৰপিছত আমি পঢ়িম ৰেফাৰেন্স ৰেফাৰেন্স মানে ক'ৰ পৰা কেনেকৈ তোমালোকৰ যেটো ইগনৰ ষ্টাডি মেটেৰিয়েলছ ক'ৰ পৰা দিয়া হৈছে এইখিনি পঢ়িব লাগিব যেহেতু ফাইনেন্স কমিশ্যন খুব বেছি তোমালোকৰ নহয় এটো সৰু এটা চেপ্টাৰ আৰু পৰীক্ষাটো চাগে বেছি নাহে অলপে আহিব চাগে শৰ্ট নোট অন ফাইনেন্স কমিশ্যন বিত্ত আয়োগৰ ওপৰত এটা চমু টকা লিখা বা কেতিয়াবা আহিব পাৰে যে হোৱাট আৰ দ্য ফাংচনছ অফ দ্য ফাইনেন্স কমিশ্যন ফাইনেন্স কমিশ্যন বা বিত্ত আয়োগৰ কি কি কাম আছে কেতিয়াবা আহিব পাৰে যে ৰাইট এ নোট অন 15 ফাইনেন্স কমিশ্যন পঞ্চদশ বিত্ত আয়োগৰ বিষয়ে আলোচনা কৰা সো এনেকৈ আমাৰ কোৱেশ্চনবোৰ আহিব পাৰে ফাইনেন্স কমিশ্যনৰ ওপৰত ফাইনেন্স কমিশ্যনৰ আগত আমি পঢ়িছিলোঁ তোমালোকে জানা মই পঢ়াইছিলোঁ ইলেকশ্যন কমিশ্যন তাৰপিছত ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যন এইবোৰ চবেই একেটা ইউনিটৰ মাজতে পঢ়ে তোমালোকে যদি কিতাপখন আছে তেতিয়া গম পাবা তোমাৰ ষ্টাডি মেটেৰিয়েলছত যে আমাৰ কি কি কমিশ্যনৰ ভিতৰত কি কি পৰে আয়োগ ভাৰতবৰ্ষত কিছুমান আয়োগ আছে সেই আয়োগসমূহ খুব প্ৰয়োজন খুব দৰকাৰী আৰু এই আয়োগসমূহৰ দ্বাৰাই কি কৰা হয় আমাৰ সংস্থাসমূহ দ্বাৰাই বিভিন্ন ধৰণৰ কাম কাজ কৰা হয় আৰু এই আয়োগসমূহ স্বাধীন যেনেকুৱা মই পঢ়াইছোঁ তোমালোকক কমিশ্যন ইন ইণ্ডিয়া তাৰপিছত নেশ্যনেল ইনষ্টিটিউশ্যন ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া যেটো প্লেনিং কমিশ্যন তাৰপিছত আমি পঢ়িছোঁ ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যন ভাৰতীয় লোকসেৱা আয়োগ দেন ইলেকশ্যন কমিশ্যন ইলেকশ্যন কমিশ্যন পঢ়িছোঁ আমি নিৰ্বাচন আয়োগ আজি পঢ়িম আমি ফাইনেন্স কমিশ্যন যেটো বিত্ত আয়োগ বুলি জনা হয় তাৰপিছত আৰু দুটা আছে চেন্ট্ৰেল ভিজিলেন্স কমিশ্যন আৰু এডমিনিষ্ট্ৰেটিভ ৰিফৰ্ম কমিশ্যন এই দুটা কমিশ্যন আমি নেক্সট ক্লাছত একেলগে পঢ়াই দিম কিয়নো দুটাই খুব ডাঙৰ নহয় সৰু সৰু চেপ্টাৰ তাৰ আগতে মই যেতিয়া ফাইনেন্স কমিশ্যন পঢ়াম তোমালোকক অলপ মই ৰেফাৰেন্স দিম কমিশ্যন কিয় প্ৰয়োজন হয় ভাৰতীয় সংবিধানত কমিশ্যন বা আয়োগৰ কিয় প্ৰচলন কৰিছে তোমালোকে সকলোৱে জানা ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ আৰু গণতান্ত্ৰিক ৰাষ্ট্ৰত কি হয় যি কাম কৰা হয় সকলো কাম চৰকাৰে জনসাধাৰণৰ স্বাৰ্থৰ বাবে বা জনসাধাৰণৰ কাৰণে কৰিব বিচাৰে যাৰ বাবে ভাৰত চৰকাৰে সকলো ধৰণৰ কাম কৰাৰ কাৰণে বিভিন্ন ধৰণৰ আয়োগ যাতে এই আয়োগসমূহ সুচাৰুৰূপে কামবোৰ কৰিব পাৰে তাৰ কাৰণে বিশেষ নিৰ্দেশনা দি দিয়ে আৰু তাৰে এটা হ'ল আমাৰ ফাইনেন্স কমিশ্যন আৰু বিত্ত আয়োগটো খুব প্ৰয়োজন কিয় অৰ্থনীতি নহ'লে নহ'লে এখন দেশ ভালকে চলিব নোৱাৰে আৰু এখন দেশৰ অৰ্থনৈতিক অৱস্থা যেতিয়া উন্নতি হ'ব তেতিয়া কি হ'ব সেই দেশৰ সৰ্বাংগীন উন্নতি হ'ব সৰ্বাংগীন উন্নতি বুলিলে কি বুজায় সামাজিক উন্নতি
তাৰপিছত আমাৰ সাংস্কৃতিক উন্নতি বা দেশৰ যিবিলাক আমাৰ ভাৰতবৰ্ষৰ নিচিনা ৰাষ্ট্ৰত সৰু সৰু আমাৰ ৰাজ্য আছে, ৰাজ্য যিবিলাক পিছপৰা ৰাজ্য আছে, সেই ৰাজ্যসমূহৰ উন্নতি হ'ব। চ' বিত্ত আয়োগ বা যিটো ফাইনেন্স কমিশ্যন খুব প্ৰয়োজনীয় এটা চৰকাৰৰ অংগ। আৰু তোমালোকে সকলোৱে জানা কোনো ৰাষ্ট্ৰই কেতিয়াও ভালকে উন্নতি কৰিব নোৱাৰে যদি তাৰ অৰ্থনৈতিক অৱস্থা ভাল নহয়। আৰু এটা ৰাষ্ট্ৰৰ অৰ্থনীতিৰ ওপৰত ভিত্তি কৰি সকলো ধৰণৰ কাম কাজ কৰা হয়। ইয়াৰ কাৰণ হ'ল বৰ্তমান যুগত বিশ্বায়নৰ ফলত খুব বেছি মানুহৰ মাজত প্ৰতিযোগিতা আৰম্ভ হৈছে। আৰু বিশ্বায়নে কি কৰিছে? মানুহক প্ৰতিযোগিতা শিকাইছে, মানুহৰ মাজত প্ৰতিযোগিতা কৰোৱাৰ, ৰাষ্ট্ৰসমূহৰ মাজত প্ৰতিযোগিতা শিকাইছে। আৰু যিহেতু বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতি খুব বেছি কৰি হৈছে, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ ফলত মানুহবোৰৰ মাজত কি হৈছে? মানুহবোৰৰ মাজত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ লগে লগে ৰাষ্ট্ৰবোৰৰ মাজত, মানুহবোৰৰ মাজত খুব বেছি এটা প্ৰতিযোগিতাৰ সৃষ্টি হৈছে। আৰু প্ৰতিযোগিতা কেতিয়াই হ'ব? যেতিয়া এখন ৰাষ্ট্ৰ বা এখন ৰাজ্য বা মানুহবিলাকৰ মাজত অৰ্থনৈতিক বা বিত্তীয় অৱস্থা ভাল হ'ব। ভাৰতবৰ্ষ এতিয়া যিকোনো কাম কৰিব পাৰিব। কেনেকে? যেতিয়া ভাৰত চৰকাৰৰ হাতত কি থাকিব লাগিব? সাফিচিয়েণ্ট মানি, এটা ভাল উপায়ৰ এটা বিত্ত বা এটা পইচা থাকিব লাগিব। তেতিয়াই কি কৰিব পাৰিব? ভাৰত চৰকাৰে যিকোনো কাম কৰিব পাৰিব বা আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত প্ৰতিযোগিতাৰ সন্মুখীন হ'ব পাৰিব। চ' ফাইনেন্স কমিশ্যন আমি পঢ়িম। তেনেকৈ আমি আগতেও পঢ়িছিলোঁ, তোমালোকক মই পঢ়াইছিলোঁ ইলেকশ্যন কমিশ্যন। ইলেকশ্যন কেতিয়াবা আহিব পাৰে তোমালোকৰ। ইলেকশ্যন কমিশ্যনৰ প্ৰয়োজনীয়তা কিয় হয়? ভাৰতবৰ্ষ এখন চবতকৈ ডাঙৰ গণতান্ত্ৰিক ৰাষ্ট্ৰ। পৃথিৱীৰ আটাইতকৈ ডাঙৰ গণতান্ত্ৰিক ৰাষ্ট্ৰ হ'ল ভাৰতবৰ্ষ। আৰু ভাৰতবৰ্ষত গণতান্ত্ৰিক ৰাষ্ট্ৰই সদায় বিশ্বাস কৰে কি? ভোটদান। আৰু সেই ভোটদান যদি তুমি ভালকৈ কৰিব নোৱাৰা, তেতিয়া কি হ'ব? ভোটদান ভালকৈ কৰিব নোৱাৰিলে তোমাৰ নাগৰিকসকলে সমান অধিকাৰ নাপাব। আৰু অধিকাৰ যেতিয়া নাপাব, তেতিয়াই গণতন্ত্ৰ ভালকৈ নচলিব। আৰু যাৰ বাবে আমাৰ কি প্ৰয়োজন হয়? এটা সুচাৰুৰূপে আমাৰ সেই চলোৱাৰ কাৰণে, নিৰ্বাচন চলোৱাৰ কাৰণে নিৰ্বাচন আয়োগৰো প্ৰয়োজন হয়, যাক কোৱা হয় নিৰ্বাচন আয়োগ। তাৰ আগতে মই পঢ়াইছোঁ তোমালোকক ইউনিয়ন পাব্লিক চাৰ্ভিচ কমিশ্যন। এখন ৰাষ্ট্ৰৰ আমোলাতন্ত্ৰ, এখন ৰাষ্ট্ৰৰ আমোলা বা বিষয়াসকলক যেতিয়া বিষয়াসকলক নিযুক্তি দিয়া হয়, তেতিয়া কি লাগিব? এটা ফেয়াৰ কম্পিটিশ্যন হ'ব লাগিব। মানুহসকলক মেধাৰ ভিত্তিত নিয়োগ কৰিব লাগিব। আৰু তাতেও কি হৈছে? আমাৰ সেই সময়তো আমাৰ মানুহসকলক ইউনিয়ন পাব্লিক চাৰ্ভিচ কমিশ্যনৰ প্ৰয়োজন হয়। মানুহসকলক নিযুক্তিৰ কাৰণে আৰু ভালকৈ চলোৱাৰ কাৰণে পাব্লিক পলিচি, সেইখিনি আমাৰ পঢ়িছোঁ আমি। কমিশ্যন কিয় প্ৰয়োজন হয়? আৰু কমিশ্যন বা আয়োগসমূহ সদায় ইণ্ডিপেণ্ডেণ্ট হয়। সদায় আয়োগসমূহ স্বাধীনভাৱে কাম কৰে। আৰু স্বাধীনভাৱে কাম কৰাৰ বাবেই আমাৰ বিভিন্ন ধৰণৰ আয়োগ আছে। আৰু আয়োগসমূহ যিটো আমাৰ গণতান্ত্ৰিক ৰাষ্ট্ৰৰ কাম কাজসমূহ খুব সুচাৰুৰূপে লৈ যায়। চ' আজি আমি এইখিনিৰ পিছত আমি আজি পঢ়িম কি? ফাইনেন্স কমিশ্যন কিয় প্ৰয়োজন হয়? বিত্ত আয়োগ। তোমালোকৰ পৰীক্ষাত আহিব পাৰে, তোমালোকৰ পৰীক্ষাত এনেকুৱা আহিব পাৰে, বিত্ত আয়োগ বুলিলে কি বুজা? তেতিয়া তোমালোকে লিখিব লাগিব, বিত্ত আয়োগ বুলিলে এনেকুৱা ভাৰতীয় সংবিধানৰ অনুচ্ছেদৰ 280 নং অনুচ্ছেদত ৰাষ্ট্ৰপতিয়ে বিত্ত আয়োগ নিয়োগৰ কথা বা বিত্ত আয়োগৰ যে প্ৰয়োজন তাৰ কথা উল্লেখ কৰিছে। কোনটো অনুচ্ছেদত কৰিছে? 280 280 আৰ্টিকেল অফ ইণ্ডিয়ান
Constitution. That 280 require that President of India should appoint a finance commission within 2 years from the commitment of the Constitution. 2 বছৰৰ মাজত সংবিধান হোৱাৰ 2 বছৰৰ মাজত ৰাষ্ট্ৰপতিয়ে বিত্ত আয়োগ নিয়োগ কৰিব লাগিব বুলি আমাৰ সংবিধানতে উল্লেখ কৰিছে আৰু তাৰ পিছত প্ৰতি 5 বছৰত এবাৰ বা আনকি আগতে প্ৰয়োজন হলে বিত্ত আয়োগৰ প্ৰয়োজন কৰা হ'ব ই নিৰ্দিষ্ট কৰে বিস্তৃতভাৱে বিত্ত আয়োগৰ প্ৰসংগত চৰ্তাৱলী আৰু ৰচনা এতিয়া আমি যদি ইংলিছত পঢ়ো তেতিয়া পঢ়িম যে Article 280 require the President of India should appoint a finance commission within 2 years from the commencement of the Constitution and thereafter once in every 5 years or even earlier if necessary. It also specifies broadly the term of reference of Finance Commission and its composition. ভাৰতীয় ৰাষ্ট্ৰপতিয়ে 280 নং অনুচ্ছেদত ভাৰতীয় সংবিধানত উল্লেখ কৰা হৈছে যে সংবিধানে ৰাষ্ট্ৰপতিয়ে বিত্ত আয়োগৰ কি কৰিব লাগিব নিয়োগ কৰিব লাগিব আৰু বিত্ত আয়োগ 2 বছৰৰ কাৰণে 2 বছৰৰ ভাৰতীয় সংবিধান বনোৱা 2 বছৰৰ মাজত কৰিব লাগিব আৰু তাৰ পিছত প্ৰতি 5 বছৰত এবাৰ প্ৰয়োজন হলে বিত্ত আয়োগ প্ৰতিষ্ঠা কৰিব লাগিব আৰু বিত্ত আয়োগৰ এতিয়া আমি পঢ়িম যে তাৰ কম্পোজিশন কি তাৰ চৰ্তাৱলী কি বা কেনেকৈ কাম কৰে বিত্ত আয়োগে যেটো মই আগতেও কলো যে যেটো গোটে অৰ্থনৈতিক ওপৰত মানে ভাৰতীয় অৰ্থনীতিয়ে বিত্ত আয়োগৰ ওপৰত নিৰ্ভৰ কৰে আৰু অৰ্থনৈতিক কামকাজখিনিয়ে বিত্ত আয়োগে কৰে তে আমি তাৰ কম্পোজিশন বা ৰচনাসমূহ পঢ়িম বিত্ত আয়োগৰ Article 280 has fixed the total strength of Finance Commission by specifying that it should consist of a chairperson and 4 other members. অনুচ্ছেদ 280 নিৰ্দিষ্ট কৰি বিত্ত আয়োগৰ মুঠ শক্তি নিৰ্ধাৰণ কৰিছে 280 অনুচ্ছেদ 280 আমাৰ সংবিধানত বিত্ত আয়োগৰ কিমান সদস্য হ'ব বিত্ত আয়োগৰ কিমান সদস্যই কাম কৰিব তাৰ নিৰ্ধাৰণ কৰি দিছে that it should consist a chairperson and 4 members বিত্ত আয়োগৰ কি থাকিব লাগিব এজন অধ্যক্ষ আৰু 4 জন সদস্য থাকিব লাগিব বিত্ত আয়োগৰ এজন সদস্য থাকিব লাগিব আৰু 4 জন কি থাকিব লাগিব এজন অধ্যক্ষ সৰি বিত্ত আয়োগৰ এজন অধ্যক্ষ ইংৰাজীত কি কোৱা হয় চেয়াৰপাৰসন এজন অধ্যক্ষ চেয়াৰপাৰসন থাকিব আৰু 4 জন কি থাকিব সদস্য থাকিব there are 4 members of Finance Commission. In Finance Commission there is one chairperson and 4 members and the Finance Commission Act 1951 যেটো বিত্ত আয়োগ আইন আছে 1951 ৰ সেই ধাৰা অনুসৰি specify that qualification for the chairperson and members specify কি কৰে that chairperson and member specification করা হয় যে qualification for the chairperson and member article 1951 ধাৰা 3 নং অনুচ্ছেদত অধ্যক্ষ আৰু সদস্যসকলৰ বাবে অৰ্হতা নিৰ্ধাৰণ কৰা হৈছে এটো হল বিত্ত আয়োগৰ আইন অনুসৰি আৰু আইন অনুসৰি আয়োগৰ অধ্যক্ষৰ ইয়াৰ বাছনি কৰা হ'ব আৰু ৰাজহুৱা বিষয়ত অভিজ্ঞতা থকা ব্যক্তিসকলৰ মাজত মই প্ৰথমত ছাত্ৰ-ছাত্ৰীসকল মই এবাৰ ইংলিছত তোমালোকক কৈ দি আছো তাৰ পিছত মই অসমীয়াত ভাঙনি কৰি দিম যে বিত্ত আয়োগৰ
কোন কোন সদস্য হ'ব হা কেতিয়াবা ইংলিছতো তোমালোকে অলপ অলপ পঢ়ি ল'লে কি হয় বুজিবলৈ সহজ হৈ উঠে The Finance Act 1951 Section 3 specify the qualification for the chairperson and member যেটো আমাৰ অৰ্থনৈতিক আইন আছে বিত্ত আইন আছে 1951 তাৰ অনুসৰি অধ্যক্ষ আৰু সদস্যসকলৰ কি কি অৰ্হতা থাকিব লাগিব সেইখিনি তাতে স্পেচিফিকেলি কৈ দিয়া হৈছে হা কোন কেনেকুৱা মানুহক বিত্ত আয়োগত নিযুক্তি দিয়া হ'ব কেনে ধৰণৰ মানুহ বিত্ত আয়োগত স্থান পাব তাতে ক্ৰাইটেৰিয়াখিনি দিয়া হৈছে আমাৰ যেটো বিত্ত আইন 1951 আছে তাৰ অধীনত কি যিখিনি ক্ৰাইটেৰিয়া দিয়া আছে তাৰ ওপৰত ভিত্তি কৰি সেইখিনি কৰা হৈছে যেনেকুৱা মই এতিয়া ইংলিছত এটা লাইন কৈ যাম তাৰ পিছত মই আকৌ অসমীয়াত ভাঙনি কৰি দিম According to the Act, the chairperson of the commission shall be selected from among the persons who have or had experiences in public affairs. কোন হ'ব চেয়াৰপাৰসন বিত্ত আয়োগৰ যি মানুহৰ যি ব্যক্তিৰ ৰাজহুৱা বিষয়ত কি আছে অভিজ্ঞতা আছে ৰাজহুৱা বিষয়ত যিসকল ব্যক্তিৰ অভিজ্ঞতা আছে তেওঁ কি হ'ব চেয়াৰপাৰসন বা অধ্যক্ষ হ'ব বিত্ত আয়োগৰ চেয়াৰপাৰসন হ'ব কোনে যাৰ ৰাজহুৱা বিষয়ৰ অভিজ্ঞতা আছে আৰু অন্য সদস্যসকলক যিসকল ব্যক্তিক আৰু বাছনি কৰা হ'ব প্ৰথম যেটো হ'ব বিত্ত আয়োগৰ চেয়াৰপাৰসন কোন হ'ব যি ব্যক্তিৰ ৰাজহুৱা ক্ষেত্ৰত কি আছে আমাৰ ৰাজহুৱা ক্ষেত্ৰত যি ব্যক্তিৰ অভিজ্ঞতা আছে ৰাজহুৱা ক্ষেত্ৰত স্পেশালি যিসকল ব্যক্তি অৰ্থনীতিৰ লগত জড়িত কাম কৰে হা ফাইনান্স বা অৰ্থনীতি বা ইকনমিৰ লগত জড়িত যিসকল ব্যক্তি জড়িত কাম কৰে বা খুব বহুত দিনৰ অভিজ্ঞতা থাকে তেওঁলোককে কি কৰা হয় বিত্ত আয়োগৰ চেয়াৰম্যান হিচাপে গণ্য কৰা হয় বা নিযুক্তি দিয়া হয় আৰু তাৰ উপৰিও তাতে চাৰিজন সদস্য নিৰ্বাচন কৰা হয় আৰু অন্য সদস্য চাৰিজন কি কেনেকৈ বাছনি কৰা হ'ব তাৰো তাতে ক্ৰাইটেৰিয়া দিয়া হৈছে যে অন্য সদস্যসকল যিসকল ব্যক্তিৰ পৰা বাছনি কৰা হ'ব যেনেকা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়াৰ বাবে আছে বা যোগ্য হৈছে বা যোগ্য ইংলিছত যদি আমি পঢ়িব যাওঁ are or have been or qualified to be appointed a judge of a high court. High court, Supreme Court নহয় High Court, উচ্চ ন্যায়ালয় তাৰ ন্যায়াধীশ জাজ ন্যায়াধীশ হিচাপে নিযুক্তি পাইছে বা তেওঁ যোগ্য that person has qualification to be a judge of high court তেনেকুৱা মানুহক কি কৰা হয় বিত্ত আয়োগৰ সদস্য হিচাপে নিযুক্তি দিয়া হয় তাৰ মানে যদি আমি চাব যাওঁ লিগ্যাল ব্যাকগ্ৰাউণ্ডৰ পৰা এজন মানুহক কি কৰা হয় বিত্ত আয়োগৰ সদস্য হিচাপে নিযুক্তি দিয়া হয় লিগ্যাল ম্যাটাৰ ফাইনান্সৰ যিবিলাক লিগ্যাল ফাইনান্স ম্যাটাৰ আছে সেইখিনি চাব লাগিব ন তাৰ কাৰণে এনেকুৱা প্ৰথম যেটো ক্ৰাইটেৰিয়া ৰাখিছে প্ৰথম যিজন ব্যক্তিক নিযুক্তি দিয়া হ'ব যদি আমি সিম্পলকে চাব যাওঁ that person should have knowledge about legal issue knowledge about law আইনৰ বিশেষজ্ঞৰ পৰা এজন মানুহক নিযুক্তি দিয়া হয় তাৰ পিছত 2 নম্বৰ যদি চাওঁ have expertise in financial and account matter বিত্তীয় আৰু একাউণ্টৰ বিষয়ে দক্ষতা আছে in কি have expert and financial and account matter বিত্তীয় আৰু একাউণ্ট বিষয়ৰ কি থাকিব লাগিব দক্ষতা থাকিব লাগিব
এনেকুৱা ব্যক্তি এজনক লাগিব যি ব্যক্তিৰ ফাইনেন্সৰ ক্ষেত্ৰত আৰু একাউণ্টৰ বিভিন্ন একাউণ্টৰ বিষয়ত দক্ষতা থাকিব লাগিব। নাম্বাৰ 2 ক্ৰাইটেৰিয়া যিটো দিয়া হৈছে তাতে কি কৰা হৈছে যিজন ব্যক্তিৰ কি থাকিব লাগিব আমাৰ ফাইনেন্স বা বিত্ত আয়োগৰ ক্ষেত্ৰত জ্ঞান থাকিব লাগিব বা দক্ষতা এক্সপিৰিয়েঞ্চ এক্সপিৰিয়েঞ্চ থকা মানুহক ফাইনেন্স কমিশ্যনত নিযুক্তি দিয়া হয়। নাম্বাৰ 3 হ'ল have profound administrator। profound administrator মানে গভীৰ প্ৰশাসক, মানে এডমিনিষ্ট্ৰেশ্যনৰ বিষয়ত বা এডমিনিষ্ট্ৰেশ্যনৰ এজন লগত জড়িত এজন মানুহ যাৰ বহুত বেছি নলেজ আছে। কিহত নলেজ আছে? প্ৰশাসনৰ বিষয়ে গভীৰ নলেজ, মানে প্ৰফাউণ্ড এডমিনিষ্ট্ৰেটৰ, খুব ভাল দক্ষ এজন প্ৰশাসনিক বিষয়া কি কৰা হয় নিযুক্তি দিয়া হয় ক'ত গভীৰ ফাইনেন্স কমিশ্যনৰ বিত্ত আয়োগত। তাৰপিছত হ'ল অৰ্থনীতিৰ দক্ষতা থকা এজন ব্যক্তি, have expertise in economics। তাৰমানে এজন ব্যক্তি যিজন ব্যক্তিৰ অৰ্থনৈতিক ইকনমিক্সৰ লগত জড়িত জ্ঞান আছে বা ইকনমিৰ লগত জড়িত তেওঁৰ এক্সপিৰিয়েঞ্চ আছে, এনেকুৱা মানুহক জড়িত কৰা হয় ক'ত অৰ্থনৈতিক ফাইনেন্স কমিশ্যনত। So these are the main composition of finance commission। ফাইনেন্স কমিশ্যনৰ সেইটো আমি কম্পজিশ্যন বা গঠন বা ৰচনা বুলি ক'ব পাৰোঁ যে ফাইনেন্স কমিশ্যন যদি আহে তোমালোকৰ পৰীক্ষাত কেনেকৈ গঠন হয়, কাক লৈ গঠন হয়, তেতিয়া তোমালোকে কি লিখিবা যে আমাৰ সংবিধানৰ 280 নং অনুচ্ছেদতে বিত্ত আয়োগৰ কথা উল্লেখ কৰা হৈছে যে ৰাষ্ট্ৰপতিয়ে ভাৰতীয় ৰাষ্ট্ৰপতিয়ে বিত্ত আয়োগ গঠন কৰিব লাগিব। তাতে এজন অধ্যক্ষ আৰু 4জন সদস্য থাকিব লাগিব আৰু অধ্যক্ষজন কোন হ'ব? অধ্যক্ষজন ৰাজহুৱা বিষয়ত অভিজ্ঞতা থকা এজন ব্যক্তি হ'ব লাগিব আৰু 4জন সদস্য এজন উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হোৱাৰ যোগ্যতা থকা মানুহ হ'ব লাগিব। এজন কি হ'ব লাগিব? বিত্তীয় বা একাউণ্টৰ বিষয়ে দক্ষতা থকা মানুহ হ'ব লাগিব। এজন হ'ব লাগিব গভীৰ প্ৰশাসক আৰু এজন অৰ্থনৈতিক দক্ষতা থাকিব লাগিব। এতিয়া আমি পঢ়িম বিত্ত আয়োগৰ কাৰ্যসমূহ। কি কাৰ্য আছে তাতে 5টা কাৰ্য আছে, তোমালোকৰ কিতাপত চাব পাৰা। তাতে 5টা কাৰ্য উল্লেখ কৰিছে যে it shall be duty of the finance commission to make recommendation to the president pertaining to the following matter। বিত্ত আয়োগৰ কৰ্তব্য হ'ব যে তেওঁলোকৰ পৰামৰ্শ দিয়া হ'ব নিম্নলিখিত বিষয়বোৰৰ সৈতে সম্পৰ্কিত। ৰাষ্ট্ৰপতিয়ে বিত্ত আয়োগৰ যদি আমি 5টা কাৰ্য চাওঁ তো প্ৰথম কাৰ্যটো হ'ল the distribution between the union and the state of the net proceeds of tax revenue, allocation between the state of the respective share of such proceeds। By doing so, it redresses the vertical imbalances between the taxation power, the expenditure responsibilities of the center and the state respectively, the equalization of all public services across the state। অলপ দীঘলীয়া, মই পঢ়াই এক্সপ্লেইন কৰি আছোঁ। ইউনিয়ন আৰু ৰাজ্যসমূহৰ মাজত মুঠ উপাৰ্জনৰ বিতৰণ, কৰ, ৰাজহুৱা সংশ্লিষ্ট শ্বেয়াৰৰ ৰাজ্যসমূহৰ মাজত আবণ্টন, এনে উপাৰ্জনৰ এনে কৰাৰ দ্বাৰা ই মাজৰ উলম্ব ভাৰসাম্যহীনতাক পুনৰ পৰিধান কৰে। কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ কৰ ক্ষমতা, ব্যয়ৰ দায়িত্ব ক্ৰমান্বয়ে আৰু ৰাজ্যসমূহৰ সকলো ৰাজহুৱা সেৱাৰ সমানীকৰণ।
কি কৰে ইউনিয়ন আৰু ৰাজ্যসমূহৰ মাজত যিটো মুঠ উপাৰ্জন হয় তাৰ বিতৰণ কোনে কৰিব যিটো টেক্স তাৰ ৰাজ্যসমূহৰ মাজত যিবিলাক আমাৰ টেক্সৰ পৰা উপাৰ্জন হয় সেইখিনি এলোকেশ্যন ষ্টেটে কিমান পাব চেন্ট্ৰেলে কিমান পাব সেইখিনি এলোকেশ্যন বা এইখিনি নিৰ্ধাৰণ বিত্ত আয়োগে কৰি দিয়ে এনে কৰাৰ দ্বাৰা তাৰ ফলত কি হয় বাই ডুইং দিছ ইট ৰিড্ৰেছেছ vertical imbalance between the taxation power and expenditure responsibility of the center and state respectively যে কিমান আমাৰ উপাৰ্জন হৈছে আৰু কিমান আমাৰ খৰচ হ'ব তাৰ এটা ভাৰসাম্য আহি যায় তো পুনৰ ভাৰসাম্যতা আহি যায় নাম্বাৰ 2 the principle that should govern the grant in aid of the revenue of the state out of the consolidated fund of India, the sum to be paid to the state by the way of grant in aid their revenue. The principle that should govern the grant in aid of revenue of the state out of the consolidated fund of India and the sum to be paid to the state by the way grant in aid their revenue. এতিয়া 2 নম্বৰটো কি আছে যে যিবোৰ নীতিয়ে ৰাজহুৱাৰ বা অনুদান সহায় কৰাটো নিয়ন্ত্ৰণ কৰিব লাগে ভাৰতৰ একত্ৰিত পুঁজিৰ বাহিৰত থকা ৰাজ্যসমূহৰ আৰু পৰিশোধ কৰিব লগা পৰিমাণ ৰাজ্যবোৰে তেওঁলোকৰ ৰাজহুৱা অনুদান সহায়ৰ দ্বাৰা যিবোৰ নীতিয়ে কি কৰে ৰাজহুৱা অনুদান সহায় কৰাটো নিয়ন্ত্ৰণ কৰিব লাগে ভাৰতীয় একত্ৰিত পুঁজিৰ বাহিৰত থকা ৰাজ্যসমূহৰ আৰু পৰিশোধ কৰিব লগা পৰিমাণ বা ৰাজ্যবোৰে তেওঁলোকৰ ৰাজহুৱা অনুদান সহায়ৰ দ্বাৰা কাম কৰে নাম্বাৰ 2 যেটো আমাৰ ৰাজহুৱা অনুদান আছে the principle that should govern the grant in aid the of revenue of the state out of consolidated fund of India, the sum to be paid to the state by the way grant of their revenue. যিমানখিনি আমি ৰেভিনিউ পাওঁ ভাৰত চৰকাৰে যিমান ৰাজহুৱা অনুদান পায় টেক্স পায় তাৰ কিমান মানে তাৰ পৰিশোধ কৰিব লাগিব ৰাজ্যসমূহ কিমান দিব লাগিব বা কোনো ৰাজ্যৰ ঋণ থাকিলে কেনেকৈ তাৰ পৰিশোধ কৰিব লাগিব তাৰ বিষয়ে কি কৰে বিত্ত আয়োগে সেইখিনি নিয়ন্ত্ৰণ কৰে তাৰ পিছত হ'ল নাম্বাৰ 3 the measure needed to augment the consolidated fund of a state to supplement the resources of the panchayat and municipalities in state on the basis of recommendation made by the Finance Commission of the state. The measures needed to augment the consolidated fund of a state to supplement the resources of the panchayat and municipality in the state on the basis of recommendation made by the Finance Commission of State. তার মানে এখন রাজ্যৰ একত্ৰিত পুঁজি বৃদ্ধি কৰাৰ বাবে প্ৰয়োজনীয় যিবিলাক ব্যৱস্থাসমূহ ৰাজ্যখনৰ পঞ্চায়ত আৰু পৌৰসভাসমূহৰ সম্পদৰ পৰিপূৰক বিত্ত আয়োগে দিয়া পৰামৰ্শৰ আধাৰতে হয় এখন ৰাজ্যৰ যেটো আমাৰ পুঁজি আছে তাতে কিমান পঞ্চায়তত খৰচ কৰা হ'ব কিমান পৌৰসভাত খৰচ কৰা হ'ব তাৰ এডভাইস কোনে দিয়ে তাৰ পৰামৰ্শ দিয়ে বিত্ত আয়োগে ফাইনান্স কমিশনে প্ৰত্যেক ৰাজ্যৰ পঞ্চায়ত আৰু পৌৰসভা যেটো মানে মিউনিসিপালিটি এন্ড পঞ্চায়তত যিমান পৰামৰ্শ মানে যিমানখিনি দিব লাগে সেইখিনি দিয়াৰ কাৰণে বিত্ত আয়োগে
কাম কৰে বা আমাক কি দিয়ে পৰামৰ্শ বা নিৰ্দেশন দিয়ে আৰু নাম্বাৰ 4 the continuance or modification of the term of any agreement entered into by the government of India with the government of any state specified in the part B of the first schedule under clause 1 article 278 under article 306 যিকোনো চুক্তিৰ শৰ্তাৱলী অব্যাহত ৰখা বা সংশোধন কৰা ভাৰত চৰকাৰৰ দ্বাৰা নিৰ্ধাৰণ যিকোনো ৰাজ্য চৰকাৰৰ সৈতে অনুচ্ছেদ 278 ধাৰা অধীনত বা অনুচ্ছেদৰ অধীনত প্ৰথম অনুসূচীৰ অংশ বি মানে এনেকৈ কৈছে যে ভাৰত চৰকাৰ যেটো আমাৰ ভাৰত চৰকাৰৰ যেটো আমাৰ মডিফিকেশন আছে চৰকাৰে ইন্ডিয়ান গভৰ্নমেন্ট স্পেসিফাইড পার্ট বি শিডিউল ক্লজ আর্টিকেল 278 and article 306 ৰ যিবিলাক ক্লজ আছে তাৰ নিৰ্ধাৰণ কোনে কৰে আমাৰ বিত্ত আয়োগে কৰে তাৰ পিছত আমি যদি চাও আয়োগৰ আৰু এটা কাম the commission shall use the latest census for drawing the population data while making it recommendation তোমালোকে সকলোৱে জানা ভাৰতবৰ্ষ এখন কি জনসাধাৰণ বা নাগৰিক ইমানেই বেছি পৃথিৱীৰ এতিয়া আটাইতকৈ বেছি জনবহুল ৰাষ্ট্ৰ হ'ল ভাৰতবৰ্ষ আয়োগে জনসংখ্যা আহৰণৰ বাবে শেহতীয়া লোকপিয়ল ব্যৱহাৰ কৰে মানে লোকপিয়ল ব্যৱহাৰ কৰি সেন্সাস ফৰ ড্ৰয়িং দ্য পপুলেশ্যন ডেটা ব্যৱহাৰ কৰি আয়োগে বিভিন্ন ধৰণৰ কি কৰে পৰামৰ্শ দিয়ে কাক দিয়ে চৰকাৰক যে এনেকে আপোনালোকে পলিসি বনাওক এনেকৈ চৰকাৰী নিৰ্দেশনা বনাওক যে কি হ'ব তাৰ ফলত আমাৰ চৰকাৰ মানে অৰ্থনৈতিক ক্ষেত্ৰত মানে ব্যালেন্স এটা থাকিব ইমান আমাৰ অৰ্থনীতি খুব ষ্ট্ৰং বা খুব ভাল নহয় তোমালোকে সকলোৱে জানা আমি আমাৰ অৰ্থনীতি তৃতীয় শ্ৰেণীৰ যিবিলাক ৰাষ্ট্ৰ আছে তাৰ ওপৰত আমি হেতু ক্যাটাগৰীত পঢ়ো আমি তো আমাৰ ইমান ব্যয়বহুল জনসমুদ্ৰ থকা এখন ৰাষ্ট্ৰত যিকোনো চৰকাৰী কাম কৰিব গ'লে কি হ'ব বা কাম কৰিব গ'লে পইচাৰ প্ৰয়োজন হ'ব অৰ্থনীতিৰ প্ৰয়োজন হ'ব আৰু এই অৰ্থনীতিখিনি কেনেকৈ আমি অৰ্থনীতি ব্যৱহাৰ কৰি কম মানে পইচা ব্যৱহাৰ কৰি ভাল কাম কৰিব পাৰো জনসেৱা কৰিব পাৰো জনস্বাৰ্থত নিয়োগ কৰিব পাৰে চৰকাৰ জনস্বাৰ্থত যিবিলাক কাম থাকে সেইবিলাক কৰিব পাৰে তাৰ কাৰণে কি কৰে সেন্সাসত স্টাডি কৰি আমাৰ যেটো আমাৰ হেই আছে আমাক কি বুলি কয় ফাইনান্স কমিশন আয়োগে পৰামৰ্শ দিয়ে then procedure of working এতিয়া আমি পঢ়িম procedure of working যে কেনেকে কাম কৰে বিত্ত আয়োগে হা তোমালোকৰ procedure of working টো পঢ়িব লাগিব কিন্তু পৰীক্ষাৰ কাৰণে তোমালোকে খুব ভালকে পঢ়িবা কম্পোজিশন টো পঢ়িব লাগিব আৰু ফাংশন পঢ়িব লাগিব কি কাম কৰে মই পঢ়াইছো আৰু কেতিয়াবা আহিব পাৰে শৰ্ট নোট ফাইনান্স কমিশনৰ ওপৰত এটা সমু টুকা লেখা তেতিয়া যেতিয়া সমু টুকা লিখিব লাগিব তেতিয়া তোমালোকে সেইখিনি কাম কৰিবা মানে সেইখিনি লিখিবা as a whole গুটেখিনি অলপ মিলাই লিখিব লাগিব কাম কৰা যেটো প্ৰক্ৰিয়া এটো এতিয়া মই পঢ়াম The work of the Finance Commission starts soon after the government announces its composition, the terms of reference. The work of the Finance Commission starts soon after the government announces its composition and terms of reference. Finance Commission কি কৰে স্টার্ট কাম কৰা আৰম্ভ কৰি দিয়ে গভৰ্নমেন্ট সৰকাৰ যেতিয়া
ফাইনেন্স কমিশ্যনৰ গঠন আৰু তাৰ যিবিলাক প্ৰসংগৰ চৰ্তাৱলী থাকে ৰেফাৰেঞ্চবিলাক থাকে দি দিয়ে হা তেতিয়াৰ পৰাই ফাইনেন্স কমিশ্যনৰ কামখিনি আৰম্ভ হৈ যায় In the first phase of the commission addresses letter to the state government asking them to submit estimate of their expenditure and revenue for over the next 5 years. তেওঁলোকে কি কৰে প্ৰথম পৰ্যায়ত আয়োগে সম্বোধন কৰে ৰাজ্য চৰকাৰলৈ পত্ৰ আৰু তেওঁলোকৰ আকলন দাখিল কৰিবলৈ অসমীয়াত যদি কোৱা হয় asking to submit estimate দিয়া যিটো estimate অসমীয়াত কোৱা হয় আকলন দাখিল কৰিবলৈ কোৱা পৰৱৰ্তী 5 বছৰত ব্যয় আৰু ৰাজহ কিমানখিনি এক্সপেন্ডিচাৰ হ'ব কিমানখিনি ৰেভিনিউ হ'ব তোমালোকে জানা এখন চৰকাৰ প্ৰত্যেক ৰাজ্যত 5 বছৰৰ কাৰণে নিযুক্তি হয় আৰু এই 5 বছৰত ৰাজ্যসমূহে কি কাম কৰিব কিমান তাৰ খৰচ হ'ব কিমান ৰেভিনিউ পাব তাৰে এখন প্ৰতিবেদন কাক দাখিল কৰিব লাগিব বিত্ত আয়োগক হা এণ্ড তাৰ লগত কি আকলনবোৰ হোৱাৰ পিছত প্ৰাপ্ত আয়োগে এই আকলনবোৰৰ পৰীক্ষা কৰে আৰু সংশ্লিষ্টসকলৰ বাবে আহ্বান জনায় তাৰমানে যদি আমি ইংলিছত পঢ়িব যাম once the estimate মানে হিসাব সরকারে যেতিয়া নতুন সরকার গঠন হব হওয়ার লগে লগে সরকারে যেতিয়া হিসাব দিব হ্যাঁ আমি ইমানখিনি কাম কৰিছো আমি ইমানখিনি কাম কৰিছো যেতিয়া হিসাব পাই যাব সরকাৰৰ পৰা কোনে পাব আমাৰ ফাইনান্স কমিশনে যেতিয়া হিসাব পাই যাব তেতিয়া once the estimate are received, the commission scrutinizes these estimates and call for the concerned officer from the state to its headquarters in Delhi for clarification. তেতিয়া কি কৰিব দিল্লীত কি আছে আমাৰ বিত্ত আয়োগৰ প্ৰধান অফিস বা কাৰ্যটো আছে তাতে প্ৰত্যেক ৰাজ্যৰ যেতিয়া বিত্ত আয়োগৰ তাতে প্ৰতিবেদন পঠাই দিব আমাৰ ইমান খৰচ হ'ব ইমান আমি ৰেভিনিউ পাম ইমানখিনি আমাৰ পইচাৰ প্ৰয়োজন হ'ব হেতু পোষ্টিকৰণ কৰাৰ কাৰণে বা তাৰ কাৰণে তাৰ এটা প্ৰেজেন্টেশন দিয়াৰ কাৰণে কি কৰা হ'ব প্ৰশাসনিক বিষয়া যেটো ৰাজ্যৰ প্ৰশাসনিক বিষয়া বা যিবিলাক আমাৰ ফাইনান্স ৰিলেটেড যিবিলাক আমাৰ এডমিনিষ্ট্ৰেটৰ আছে ACS কোৱা ACS কোৱা IS কোৱা আমোলা বিষয়াসকলক তাতে মাতা হয় আৰু তেওঁলোকে কি কৰিব তাৰ পিছত বিভিন্ন ৰাজ্যৰ আকলন এই অনুসৰি সংশোধন কৰা হয় and the commission then undertake the estimate of different states are then revised accordingly as per the commission then undertake tour in all states in the subsequent phase. Normally, the commission hear the chief minister and finance minister of each state versus the finance estimate developed upon. Normally, কি করা হয় এই বিত্ত আয়োগে ফাইনান্স মিনিষ্টাৰ যোন হ'ব বিত্ত মন্ত্ৰী আৰু ৰাজ্যৰ যোন মুখ্যমন্ত্ৰী হ'ব তেওঁৰ কথাই শুনে হা আয়োগে মানে পৰৱৰ্তী পৰ্যায়ত সকলো ৰাজ্যত ভ্ৰমণ কৰে আৰু ভ্ৰমণ কৰি কি কৰে যেতিয়া ফাইনান্স কমিশনটো গঠন হৈ যায় আয়োগে ভাৰতবৰ্ষৰ যিমান ৰাজ্য আছে সকলো ৰাজ্যত তেওঁলোকে ভ্ৰমণ কৰে আৰু আয়োগে প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীৰ কথা শুনে আৰু শুনি এটা এস্টিমেট বনায় যেতিয়া ফাইনান্স কমিশনটো বনোৱা হৈ যায় তাৰ পিছত কি কৰে the state can submit
The memorandum outlining their needs and demand. প্ৰত্যেক ৰাজ্যই কিমান তেওঁলোকৰ দাবী আছে, কিমান তেওঁলোকৰ ৰূপৰেখা আছে, এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। কাক কৰে? বিত্ত আয়োগক। যে আমাৰ প্ৰত্যেক ৰাজ্যৰ কি কি প্ৰয়োজন আছে, কি কি দাবী আছে, কিমান মানে অৰ্থনৈতিক প্ৰয়োজন আছে, সেইখিনি কথা কোনে প্ৰয়োগ কৰে? ফাইনেন্স কমিশনে। ফাইনেন্স কমিশনে মানে বিত্ত আয়োগে এইখিনি স্মাৰক পত্ৰ প্ৰদান কৰে। তাৰপিছত অন্তিম পৰ্যায় হয় য'ত আয়োগে দিল্লীত বৈঠক তৈয়াৰ কৰে। তাৰপিছত প্ৰত্যেক ৰাজ্যত মানে বিচাৰি ঘূৰি ফুৰি আয়োগে কি কৰে? দিল্লীত গৈ প্ৰতিবেদন এখন ৰিপৰ্ট তৈয়াৰ কৰে। And normally the state can submit memorandum outline their needs and demand. তাৰপিছত the commission also hear and receive memorandum pertaining finance from industry and banker. And this then followed by the final phase. তাৰপিছত ফাইনেন্স কমিশনে বা বিত্ত আয়োগে কি কৰে? বিভিন্ন ধৰণৰ উদ্যোগ বা বেংকাৰ তেওঁলোকৰ লগতে বহি বৈঠক কৰে আৰু ফাইনেলি দিল্লীত তেওঁলোকে ফাইনেলাইজ কৰে কি? ৰিপৰ্ট অফ ইচ এণ্ড এভৰি ষ্টেট। প্ৰত্যেক ৰাজ্যৰ যিটো প্ৰতিবেদন আছে সেই প্ৰতিবেদন তেওঁলোকে ৰাষ্ট্ৰপতিৰ ওচৰত দাখিল কৰে আৰু ৰাষ্ট্ৰপতি বাৰ্ষিক বাজেট উপস্থাপনৰ কেইমাহমান আগতে সেইখিনি প্ৰতিবেদন বিত্ত আয়োগে ৰাষ্ট্ৰপতিৰ আগত দিয়ে। তেতিয়া ৰাষ্ট্ৰপতি ইউনিয়নৰ দ্বাৰা বিবেচনা আৰু ৰূপায়ণৰ বাবে এটা পৰামৰ্শ দিয়ে। তাৰমানে the commission also hear and receive memorandum pertaining the finance from the industry and banker. তাৰপিছত this then is followed by the final phase wherein the commission meet in Delhi to finalize the report of each and every state. It submits its report to the President of India a few months before the annual budget. Annual budgetor আগত কেইদিনমান আগত কি কৰে? এইটো ৰাষ্ট্ৰপতিৰ হাতত বিত্ত আয়োগে প্ৰতিবেদন দাখিল কৰে। And the president then recommend the same for consideration and implementation by the union cabinet. আমাৰ যেটো ক্যাবিনেট আছে সেই ক্যাবিনেটক ৰূপায়ণ কৰাৰ কাৰণে সেইখিনি পৰামৰ্শ দিয়ে। এতিয়া আমি লাষ্ট ফেজটো পঢ়িম। লাষ্ট ফেজটো হ'ল কি? 15 ফাইনেন্স কমিশন, পঞ্চদশ বিত্ত আয়োগ। এইখিনি হ'ল প্ৰচিডিউৰ ফৰ ৱৰ্কিং। প্ৰচিডিউৰ ফৰ ৱৰ্কিং যদি মই আৰু অলপ তোমালোকক থুলমূলকৈ যদি কৈ দিওঁ, প্ৰথম বিত্ত আয়োগৰ মই পিছত অলপ সেইখিনি এইটো পঢ়াই মই লাষ্টত প্ৰথমৰ পৰা লাষ্টলৈকে অলপ চমু বিৱৰণ দি দিম। যদি 5 মাৰ্ক আহে তোমালোকে খুব ধুনীয়াকৈ লিখিব পাৰিবা। 15 ফাইনেন্স কমিশন, পঞ্চদশ বিত্ত আয়োগ ভাৰত চৰকাৰে গঠন কৰিছিল। The 15 Finance Commission was constituted by the Government of India after getting approval from the President of India through notification in the Gazette of India in November 27, 2017. পঞ্চদশ বিত্ত আয়োগ ভাৰত চৰকাৰে গঠন কৰিছিল। গেজেটত এক জাননীৰ জৰিয়তে ভাৰতৰ ৰাষ্ট্ৰপতিৰ পৰা অনুমোদন লাভ কৰাৰ পিছত 27 নৱেম্বৰ 2017 তাৰিখে
15th Finance Commission was constituted by the Government of India after getting approval from President of India through a notification in the Gazette of India. তোমালোকে জানা যিকোনো কমিশন গঠন কৰাৰ আগত গেজেট গভৰ্ণমেণ্ট গেজেটত নটিফিকেশ্যন দিব লাগে আৰু 2017 27 নৱেম্বৰত যিটো পঞ্চদশ 15 ফাইনেন্স কমিশ্যন ভাৰতবৰ্ষ গঠন কৰিছিল ৰাষ্ট্ৰপতিৰ অনুমোদন লৈ The Gazette and Nandkishore Singh was appointed as the commission chairperson along with the full-time part-time member. Nandkishore Singhক নিযুক্তি দিয়া হৈছিল কি বিত্ত আয়োগৰ অধ্যক্ষ হিচাপে আৰু পূৰ্ণ সময় আৰু আংশিক সময়ৰ সদস্যসকলক নিযুক্তি দিয়া হৈছে The commission was set up to give recommendation for devolution of taxes and other fiscal matter for 5 fiscal years commencing 1st April 2020. অধ্যক্ষজনে অনুভৱ কৰিছিল যে হস্তান্তৰৰ সূত্ৰটো কৰ্তন কৰাৰ প্ৰয়োজন আছে আৰু ইউনিয়নৰ পৰা ৰাজ্যলৈ ৰাজহুৱা the set up recommendation. Key recommendation this is the devolution of taxes. Tax to কি কৰিব লাগে ৰাজ্য আৰু কেন্দ্ৰ ৰাজ্যৰ মাজত ভগাই দিব লাগে and other fiscal matter 5 fiscal years আৰু 5 বছৰৰ কাৰণে হেখিনি ভগাই দিব লাগে 5 বছৰ কিমান 2020 লৈকে The main tasks of the commission was strengthen cooperative federalism, improve the quality of public spending, and help fiscal stability. Their main কাম কি আছিল to strengthen cooperative federalism. Cooperative federalism বুলিলে কি বুজায় আমাক? Federalism, it is kind of government where powers are divided between central and state. ৰাজ্য আৰু কেন্দ্ৰৰ মাজত কি কৰা হয় powers ৰাজ্য আৰু কেন্দ্ৰৰ মাজত আমাৰ কি ভগাই দিয়া হয় ৰাজ্য আৰু কেন্দ্ৰৰ মাজত আমাৰ যেটো আমাৰ ক্ষমতা আছে এখিনি ভগাই দিয়া হয় আৰু improve the quality of public spending আমাৰ যেটো সরকারি বা রাজহুৱা খৰচ আছে তাৰ উন্নতি কৰিব লাগে তোমালোকে জানা যে সরকারি মানুহে এনে কয় সরকারি পয়সা এনেই যাব সরকারি পয়সা বুলিলে নহয় পয়সাটো কাৰ হয় আমাৰ জনসাধাৰণৰ আমি যদি এটা খুব ভাল প্ল্যানিং কৰি যদি আমি পয়সা বা অৰ্থনীতিখিনি আমি যদি কাম লগত জড়িত কামখিনি কৰিব পাৰো বা পয়সাখিনি আমি যদি খৰচ কৰিব পাৰো as a planning হিসাবে তেতিয়া কি হ'ব আমাৰ দেশৰ উন্নতি হ'ব ৰাজ্যসমূহৰ উন্নতি হ'ব তাৰ লগে লগে আমাৰ নাগৰিকৰ উন্নতি হ'ব যদি আমি এটা আনপ্ল্যান পলিসি বনাও আর আনপ্ল্যান পলিসি বনোৱাৰ লগে লগে কি হয় জানা তোমালোকে সেই আনপ্ল্যান পলিসিত কোত কিমান খৰচ হ'ব কিমান কোত পয়সা যাব তাৰ কোনো প্ল্যানিংই যদি না থাকে তাৰ ফলত কি হয় আমাৰ সরকাৰৰ বহুত লোকসান হয় লাভতকে বেশি যিমানখিনি ভাবে ৰেভিনিউ পাব তাতকে কম ৰেভিনিউ পায় বা একদম কতিয়াবা আমাৰ যেটো প্ল্যানিং কমিশনে বহুত প্ল্যানিং বনায় 5 years প্ল্যানিংৰ আন্ডাৰত আমাৰ the huge policies are made for benefit of government benefit of people but many policies are failed because unplanned policies and that is why we need quality in the public spending quality of public spending is very much essential eta quality থাকিব লাগিব public spending জনসাধাৰণৰ যেটো পয়সা খৰচ হ'ব তাৰ কাৰণে quality থাকিব লাগিব তাৰ কাৰণে যে আমি পয়সা যত
ৰাজহুৱা পইচা য'ত ত'ত খৰচ কৰিব নালাগে ৰাজহুৱা পইচা খৰচ কৰাৰ কাৰণে তাৰ এটা কোৱালিটি মেইনটেইন কৰিব লাগিব তাৰপিছত কৈছে যে স্পেণ্ডিং হেল্প ফিস্কেল মানে বেলেঞ্চ এক্সপেণ্ডিচাৰ যিমান হৈছে আমাৰ সদায় কি হয় এক্সপেণ্ডিচাৰ বেছি হয় ৰেভিনিউ কম হয় মানে লাভ কম খৰচ বেছি সেইখিনি হ'ব নালাগে সমান এটা বেলেঞ্চ হ'ব লাগে যিখিনি চৰকাৰৰো লাভ হয় চৰকাৰ টেক্স পাই কি কৰিব ডেভেলপমেণ্ট ৰিলেটেড কাম কৰিব আমাৰ উন্নতিৰ বাবে কাম কৰিব চ' দেট ইজ অলছ' নেচেচাৰী তাৰপিছত আমাৰ লাষ্ট পেৰেগ্ৰাফ দ্য চেয়াৰপাৰ্চন felt that there is need a replace to formula a devolution of revenue from the union to state অধ্যক্ষজনে অনুভৱ কৰিছিল যে হস্তান্তৰৰ সূত্ৰটো কৰ্তন কৰাৰ প্ৰয়োজন আছে that is the chairperson that 15th finance commission the chairperson felt that there is a need to of what reappraise to formula of devolution of revenue from the union to state যেটো আমাৰ ৰেভিনিউ আছে হা যিখিনি আমি চৰকাৰৰ পৰা ৰেভিনিউ পাম সেইখিনি কি কৰিব লাগিব তাৰ অলপ ডিভলিউশ্যন বা অলপ কৰ্তন কৰিব লাগিব and commission strive to balance equity and efficiency that urban and rural bodies require to stimulate economic growth আৰু ইয়াতকৈ আটাইতকৈ প্ৰয়োজনীয় এটা কথা ইয়াতে কোৱা হৈছে যে ইউনিটি মানে কমিশনে আৰু এটা কাম কৰিব লাগিব নগৰ আৰু গ্ৰাম্য স্থানীয় সংস্থাসমূহে অৰ্থনৈতিক বিকাশৰ বাবে দাবী কৰা দক্ষতা এনেকুৱা কাম কৰিব লাগিব যিখিনি আমাৰ কি কৰিব লাগিব অৰ্থনৈতিক উন্নতি কৰিব পাৰে the chairperson that means এনেকুৱা এটা মানে পলিসি কমিশনে ভাবিছে এনেকুৱা এটা পলিসি বনাব লাগিব এনেকুৱা বিত্ত আয়োগে বা বিত্ত আয়োগৰ মানে 15 যেটো কনসেপ্ট অফ বিত্ত আয়োগ গঠন কৰা হৈছে তেওঁলোকে ভাবিছে যে এনেকুৱা বিত্ত মানে প্ল্যানিং বা বাৰ্ষিক পৰিকল্পনা কৰিব লাগিব য'ত আৰবান ডেভেলপমেন্টৰ লগত কি হ'ব লাগিব local bodies rural bodies development সমানে হ'ব লাগিব and at the same time economic growth finance commission বা বিত্ত আয়োগৰ প্ৰধান কামে হৈছে কি অৰ্থনৈতিক বিকাশ কেনেকৈ হ'ব এখন ৰাষ্ট্ৰৰ অৰ্থনৈতিক বিকাশ এখন ৰাষ্ট্ৰৰ এনেকৈ হ'ব যেতিয়া ৰাষ্ট্ৰখনে কি কৰিব পাৰিব বা আমাৰ ভাৰতবৰ্ষৰ ক্ষেত্ৰত মই ক'ব যাওঁ যদি গ্ৰাম অঞ্চলতো উন্নতি কৰিব লাগিব চহৰতো উন্নতি কৰিব লাগিব ভাৰতবৰ্ষৰ কি হৈছে ডেভেলপমেন্ট ইজ ডিভাইড not equally it is divided into unequality because means তোমালোকে যদি দেখিছা rural area যেটো আমাৰ গ্ৰাম্য অঞ্চলত খুব কম অৰ্থনৈতিক বিকাশ হৈছে now it is developing the era of globalization in the era of globalization বিশ্বায়নৰ ফলত লাহে লাহে তাৰ বিকাশ হৈ আছে at the same time vice versa in urban areas there are tremendous growth how can it possible by industrialization by development of science and technology এইবিলাক হোৱাৰ ফলত কি হৈছে আমাৰ চহৰত বহুত বেছি উন্নতি হৈছে তাৰ ফলত কি হৈছে এটা ইমব্যালেন্স হৈ গৈছে যদি আমি গ্ৰাম অঞ্চল আৰু চহৰ অঞ্চলৰ মাজত যদি আমি চাওঁ দুটাৰ মাজত উন্নতিৰ ক্ষেত্ৰত ইমব্যালেন্স হৈ গৈছে আৰু এইখিনি হল কি আমাৰ এইখিনি হল আমাৰ ফাইনান্স কমিশন বা বিত্ত আয়োগৰ মেইন মানে স্টেপ কেটা বা হেনে পঢ়িব লাগিব আৰু যদি তোমালোকে কি পঢ়িব কেনেকৈ কোৱেশ্চন হয় বা এক্টিভিটি যদি তোমালোকক দিয়ে অ্যাসাইনমেন্ট তেতিয়া তোমালোকে কিতাবো চাব পাৰা how do you find the devolution of finances between union and state happening in India devolution মানে তোমালোকে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত যেটো আমাৰ অৰ্থনৈতিক উন্নতি হৈছে কেনেকৈ হৈছে
তাৰ ওপৰত পৰীক্ষাত লিখিব দিব পাৰে যে উন্নতি কেনেকৈ হৈছে বা বিকাশ কেনেকৈ হৈছে। ডিভলিউশ্যন বা তাৰ ফাইনেন্সৰ ক্ষেত্ৰত যে আমাৰ কেনেকৈ উন্নতি হয় বা ইউনিয়নৰ ক্ষেত্ৰত বা ইউনিয়ন মানে কেন্দ্ৰীয় চৰকাৰৰ ক্ষেত্ৰত আৰু ষ্টেটবিলাকৰ ক্ষেত্ৰত ভাৰতৰ যিবিলাক ৰাষ্ট্ৰসমূহৰ ক্ষেত্ৰত ৰাজ্যসমূহৰ ক্ষেত্ৰত যদি আমি তুলনামূলক যদি ব্যাখ্যা কৰিব যাওঁ ৰাজ্যসমূহৰ ক্ষেত্ৰত ভাৰতবৰ্ষত অসমত যিমান হৈছে তাতকৈ বহুত বেছি ক'ত হৈছে মেট্ৰ' চিটিবিলাক যেনেকুৱা দিল্লী মুম্বাই কেলকাতা তাতে বহুত বেছি কি হৈছে ইকনমিক গ্ৰোথ হৈছে কিন্তু তাতকৈ যদি আমি ভাৰতবৰ্ষ তলত চাওঁ তেতিয়া আমি বহুত পিছ পৰি আছোঁ অসম বহুত পিছ পৰি আছে অসমত পৰা যদি আমি আৰু চাব যাওঁ মেঘালয় বা অসমৰ যিবিলাক আমাৰ নৰ্থ ইষ্টৰ আৰু 7টা ষ্টেট আছে সেইবোৰ কি আমাতকৈ আৰু বেছি পিছ পৰি আছে অকল অৰ্থনৈতিক ক্ষেত্ৰত নহয় বিভিন্ন ক্ষেত্ৰত আৰু অৰ্থনৈতিক ক্ষেত্ৰত যেতিয়া উন্নতি নহ'ব তেতিয়া আন ক্ষেত্ৰতো কি নহ'ব উন্নতি নহ'ব তো তোমালোকক যদি এক্টিভিটি আমি চাওঁ তোমালোকৰ কোৱেশ্চন আহিব পাৰে হাউ ডু ইউ ফাইণ্ড দ্য ডিভলিউশ্যন of your finance between union and state happening in India. তাৰপিছত তোমালোকক লাষ্টত ৰেফাৰেন্সখিনি দিয়া হৈছে ৰেফাৰেন্সখিনি যেনেকুৱা কি ক'ৰ পৰা উইকিপিডিয়াৰ পৰা লৈছে ফাইনেন্স কমিশ্যন 2017 তাৰপিছত এখন কিতাপ তোমালোকে পঢ়িব পাৰা পাব্লিক এডমিনিষ্ট্ৰেশ্যনৰ পাব্লিক পাৰ্চনেল এণ্ড ফাইনেন্সিয়েল এডমিনিষ্ট্ৰেশ্যন ইন ইণ্ডিয়া নিউ একাডেমি পাব্লিচাৰ সিং সাহিব সুন্দৰ সিং তাৰপিছত মই পঢ়াম তোমালোকক চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যন চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যন পঢ়াম সেইটো বেছি দীঘলীয়া নহয় চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যন পঢ়াম আমি চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যন পঢ়োৱাৰ পিছত পঢ়িব লাগিব এডমিনিষ্ট্ৰেটিভ ৰিফৰ্ম কমিশ্যন বুলি ক'লে কি ৰিফৰ্ম হৈছে আমাৰ এডমিনিষ্ট্ৰেটিভ ৰিফৰ্ম কমিশ্যনত এইটো অলপ তোমালোকৰ বেছি পঢ়িব লাগিব এডমিনিষ্ট্ৰেটিভ ৰিফৰ্ম কমিশ্যন পঢ়াম তাৰপিছত আমি পঢ়াম যিটো চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যন CVC বুলি কোৱা হয় সেইখিনি মই পঢ়াম চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যনৰ ইন্ট্ৰডাকশ্যন দেন অৰ্গেনাইজেশ্যন দেন এপইণ্টমেণ্ট ৰুলছ ৰিমুভেল লিমিটেশ্যন সেইবোৰ গোটেইখিনি পঢ়িব লাগিব চ' ফাইনেন্স কমিশ্যন হ'ল ইমানখিনিয়ে যে বিত্ত আয়োগ কেনেকৈ কোনটো অনুচ্ছেদত ভাৰতীয় সংবিধানত গঠন কৰা হৈছে আৰু কিমান বছৰৰ কাৰণে গঠন কৰা হয় 5 বছৰৰ কাৰণে বিত্ত আয়োগৰ সদস্য কোন হয় বিত্ত আয়োগৰ সদস্যসমূহ আমি পঢ়িলোঁ এজন খুব ৰাজহুৱা ক্ষেত্ৰত অভিজ্ঞ মানুহ ফাইনেন্সৰ ক্ষেত্ৰত তেওঁক নিযুক্তি দিয়া হয় তাৰপিছত 4জন সদস্যক নিযুক্তি দিয়া হয় তাৰপিছত পঢ়িলোঁ বিত্ত আয়োগৰ যিবিলাক কাৰ্য তাৰে 5টা কাৰ্য আমি পঢ়িছোঁ তোমালোকৰ কিতাপতো আছে যিখিনি কাৰ্য মই পঢ়াই দিলোঁ তাৰপিছত আমি পঢ়িলোঁ প্ৰচিডিউৰ তাৰ কাম কাজখিনি কেনেকৈ হয় মেইনলি দিল্লীত কাম কাজখিনি হয় ৰাজ্য চৰকাৰৰ যিবিলাক ফাইনেন্স কমিশ্যন এণ্ড ফাইনেন্স মিনিষ্টাৰ যিটো বিত্তমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে লগতে আলোচনা কৰি সেইখিনি কাম কৰে তাৰপিছত আমি পঢ়িছোঁ 15 ফাইনেন্স কমিশ্যন বিত্ত আয়োগৰ যিটো 15 নং আয়োগৰ গঠন আৰু তাতে কি ৰেকমেণ্ডেশ্যন দিছে যে ফাইনেন্স কমিশ্যনে কি কাম কৰিব লাগিব আৰু তাতে তাৰ 15 ফাইনেন্স কমিশ্যনৰ কাক অধ্যক্ষ হিচাপে নিয়োগ কৰা হৈছিল নন্দকিশোৰ সিংহক এইটো পৰীক্ষাত আহিব পাৰে উইল বি দ্য ফাইনেন্স কমিশ্যনৰ 2017 অধ্যক্ষ নন্দকিশোৰ সিং
এণ্ড লাষ্টত তোমালোকৰ আহিব পৰা নগৰ আৰু গ্ৰাম্য অঞ্চলত ফাইনেন্স কমিশ্যনে বা বিত্ত আয়োগে কেনেকৈ কাম কৰে, বিত্ত আয়োগে কি ভূমিকা পালন কৰে ভাৰতবৰ্ষৰ অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত নগৰ আৰু গ্ৰাম্য যিটো স্থানীয় আয়োগ আছে সেইখিনি কাম তোমালোকে পঢ়িব লাগিব। নমস্কাৰ।